আইতা কালি যে তুমি বাঘ আর গৰখীয়াৰ সাধু কম বুলি কৈছিলা কোৱাচোন বাৰু তুমি তো ঠিকে কৈছা মই তো কালি কৈছিলো বাঘ আৰু গৰখীয়াৰ সাধুটো শুনা বুলি ঠিক আছে এতিয়া মই বাঘ আৰু গৰখীয়াৰ সাধুটো তোমাক কম দেই এখন গাঁৱত এটা গৰখীয়া আছিল গৰখীয়া সদায় জংঘললৈ গৰু চৰাবলৈ যায় গাঁৱৰ মানুহসকলক ঠগি কেনেকৈ হৈ থাকিলা আইতা চিনি পোৱা নাই এই বাঘে ধৰা নাটকটোৱে মোক বাঘে ধৰিলে মোক খালে মোক দিলে বলে বল ক'ত কি হৈছে কি হল তোৰ কি হল একো হোৱা নাই এতিয়া আমাক কিয় চিঞৰিছা বাঘে খোৱা বুলি আমাক ঠগাইছা বদমাছ তাৰপিছত গাঁৱৰ মানুহে বৰ খং উঠিছিল খং উঠাৰ পাছত আৰু ঘৰাঘৰিকৈ ঘৰলৈ গুচি গ'ল এনে কিছুদিন দূৰ পাৰ হ'ল তাৰপিছতে এদিন সঁচাকে বাঘ এটি ওলাল দেই বাকী গৰুকেইটাতো ঠিকে আছে কণীলাইটোৱে দেখা পোৱা নাই চাব পৰা নাই ৰাইজকো মাতিব কিবা হ'ল নেকি আজি এনেকৈ কিন্তু সি বাঘে ধৰিলে নেকি তাক আজি সি ঠগাই ন মিছাই মিছাই কয় আজি নাযাওঁ যি হয় হওক তাক আজি নাযাওঁ কিন্তু এইবাৰ গাঁৱৰ মানুহসকলে তাক উদ্ধাৰ কৰিবলৈ নাহিল কি হয় আইতা এইবাৰ যে গৰখীয়াই যে ঠগিছিল গাঁৱৰ মানুহসকলক সেইবাবে গাঁৱৰ মানুহসকলে গৰখীয়াক ৰক্ষা কৰিবলৈ নাহিল তাৰ পিছততো গৰখীয়াক বাঘে খাই পেলালে সেইকাৰণে আমি কেতিয়াও মিছা কথালক ক'ব নালাগে মিছা কথা ক'লে ঠেং চুটি হয়